হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহৰ সন্মুখত যিটো সেৱা কৰিছে এনেকৈ কৰি আমি নামঘৰটো তেনেকৈ সেৱা নকৰোঁ। হিমন্ত বিশ্ব শৰ্মাইতো যিমান ডাঙৰ ভাওনাখন দেখুৱাই দিয়ে, এই বিদেশী খেদাৰ যি ডাঙৰ ভাওনাখন দেখুৱাই দিয়ে, সিমান ডাঙৰ ভাওনা আজিলৈকে অসমৰ কোনো নামঘৰতেই হোৱা নাই। চিনেমাও ইমান ডাঙৰ বনোৱা নাই। তেওঁলোকৰ মতে 2016 চনখনেই আছিলে, 16 চনৰ বিধানসভা নিৰ্বাচনখনেই আছিলে অসমৰ শৰাইঘাটৰ শেষ ৰণ। আৰু সেই ৰণত জিকি লৈ যদি বিদেশী খেদিব নোৱাৰে তাৰ পাছত আৰু অসমীয়া জাতি শেষ হ'ব বুলি কৈছিল। আৰু সঁচাকৈ দেখা গ'ল যোৱা সময়খিনিত অসমীয়া জাতি খতম কৰিবৰ কাৰণে দিল্লীয়ে আকৌ মোগলৰ নিচিনা একে ব্যৱস্থা কৰিলে। এই বিজেপি চৰকাৰে য'ত বিদেশী নেখেদিলে তাত বিদেশীক নাগৰিকত্ব দিবৰ কাৰণে 2019 চনত কি কৰিলে, নাগৰিকত্ব সংশোধনী আইন 2019 তেওঁলোকে প্ৰৱৰ্তন কৰিলে। আৰু বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা ধৰ্মৰ ভিত্তিত অহা বিদেশী নাগৰিকবিলাকক অসমত বা ভাৰতত নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত ল'লে। গতিকে এই পাৰ্টিটো একদম কমপ্লিট উল্টা পাৰ্টি এটা। নিৰ্বাচনৰ আগত তেওঁলোক দেশপ্ৰেমিক আৰু নিৰ্বাচনৰ পাছত তেওঁলোক কমপ্লিট দেশদ্ৰোহী। নিৰ্বাচনৰ আগত তেওঁলোক গণতান্ত্ৰিক আৰু নিৰ্বাচনৰ পাছত তেওঁলোক সম্পূৰ্ণৰূপে স্বৈৰতান্ত্ৰিক। নিৰ্বাচনৰ আগত তেওঁলোক বিদেশী খেদাৰ পক্ষত আৰু নিৰ্বাচনৰ পাছত তেওঁলোক সদায় বিদেশীৰ অনাৰ পক্ষত। গতিকে অসমৰ ৰাইজক মই সাজুৰ কৰি মিনতি কৰিছোঁ যে এই দিল্লীৱালা নেতা, এই গুজৰাটী গেঙৰ নৰেন্দ্ৰ মোদী বা আপোনাৰ অমিত শ্বাহৰ ওপৰত ভিত্তি কৰি অসমৰ মানুহে কেতিয়াও ভোট দিয়া উচিত নহয়। এওঁলোকে অসমখনক উপনিৱেশ সাজিব খুজিছে। আদানী আৰু আম্বানীৰ কাৰণে অসমৰ সকলো সম্পদ দি দিব খুজিছে। আৰু কালি নিশ্চয় আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহৰ সন্মুখত যিটো সেৱা কৰিছে এনেকৈ কৰি আমি নামঘৰটো তেনেকৈ সেৱা নকৰোঁ। কালি এনেকুৱা লাগিছিলে মোৰ যে হিমন্ত বিশ্ব শৰ্মাৰ সেৱা কৰোঁতে তেওঁৰ ভিতৰত থকা ৰাজহাড়ডাল নাইকিয়া হৈ গ'ল। মোৰ এনেকুৱা লাগিছিলে যে অমিত শ্বাহক যিটো সেৱা দিছে সেই সময়ত যেন হিমন্ত বিশ্ব শৰ্মা কেঁচুত পৰিণত হৈ গ'ল, তেওঁৰ ভিতৰত ৰাজহাড়ডাল নাই আৰু। অৰ্থাৎ অসমে ৰাজহাড় নাইকিয়া মুখ্যমন্ত্ৰীক দিল্লীৰ ওচৰত দি দিয়াৰ কাৰণে আজি অসমত আমি বিদেশী খেদিব পৰা নাই। আৰু সেইকাৰণে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল আমি 2025 চনতে শেষ কৰি 26ত আৰু তেওঁক বদলাই দিব লাগে।